ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 3 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী আৰু কৃষ্ণা দশমী থাকিব শুক্ৰবাৰে ৰাতি 7:59 আৰু নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ। শতবিশা নক্ষত্ৰ থাকিব শুক্ৰবাৰে ৰাতি 9:05। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:52। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে আপুনি বেছিভাগ গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিব আৰু অন্যান্য কামতো উপস্থিত থাকিব পাৰিব। বিশেষকৈ মহিলাসকলে নিজকে প্ৰমাণ কৰাত সফল হ'ব। পৰীক্ষাত সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে। কোনো সৰু কথাক লৈ ঘৰত পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, যাৰ বাবে কোনোবা বাহিৰৰ মানুহৰ হস্তক্ষেপ আহিব পাৰে। যিকোনো ব্যক্তিক ধন ধাৰে দিয়াটো ক্ষতিকাৰক হ'ব, গতিকে তেনে নকৰিবলৈ আজি সাৱধানে থাকক। যন্ত্ৰপাতি সম্পৰ্কীয় ব্যৱসায়ত সমস্যা হ'ব, ইয়াৰ বাবে অৰ্ডাৰ সম্পূৰ্ণ কৰাত পলম হ'ব পাৰে। কৰ্মচাৰীৰ কাম কাজক আওকাণ নকৰিব, তেওঁলোকৰ বাবেই আপুনিও বিপদত পৰিব পাৰে। কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে, কিন্তু সময়ত আপুনি নেতিবাচক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব, অন্যথা সংক্ৰমণ বা কাহ চৰ্দিৰ দৰে সমস্যাত ভুগিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি অনুকূল। নিজৰ কামৰ পৰিকল্পনা কৰি থাকিব, সফলতা নিশ্চিত পাব। আপোনাৰ কৃতিত্বৰ সন্মুখত আপোনাৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব আৰু তেওঁলোকৰ কোনো নেতিবাচক কাম সফল নহ'ব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত তৰ্ক সদৃশ পৰিস্থিতিৰ সোমাই পৰাৰ বাবে মত বিৰোধ হ'ব, কিন্তু বুদ্ধিমান ৰূপে কাম কৰিলে ভুল বুজাবুজিবোৰ অতি সোনকালে আঁতৰি যাব। অতিৰিক্ত দায়িত্ব বাঢ়িব আৰু সেইবোৰ পালন কৰাটো আপোনাৰ বাবে এক প্ৰত্যাহ্বান হ'ব। বিপণনৰ যোগাযোগ শক্তিশালী কৰাত মনোযোগ দিয়ক, এইবোৰৰ পৰা আপুনি উপকৃত হ'ব। সংবাদ মাধ্যম আৰু ৰাজহুৱা লেনদেনৰ সৈতে জড়িত ব্যৱসায়সমূহে ক্ৰমান্বয়ে গতি লাভ কৰিব। অফিচত ক্লায়েণ্টৰ লগত সুখদায়ক আচৰণ আৰু ধৈৰ্য বজাই ৰাখিব লাগিব, অন্যথা কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনত এক সুষম পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কই বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন পাব পাৰে। ডিঙিত বিষ হ'ব পাৰে, যাৰ বাবে আপুনি জ্বৰ অনুভৱ কৰিব। অসাৱধানতা নহ'ব আৰু সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিস্থিতি পৰিৱৰ্তনশীল হ'ব। সম্পত্তি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। বিনিয়োগতো আশা কৰা ধৰণৰ লাভ পোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পৰিয়াল আৰু ব্যক্তিগত কামক প্ৰথম অগ্ৰাধিকাৰ দিব। অসাৱধান নহ'ব, আপোনাৰ কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যাব পাৰে। অসাৰ বিতৰ্কত জড়িত নহ'ব। নিজৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে যুৱক যুৱতীসকলে ভালদৰে চিন্তা কৰিব লাগিব। অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত নতুন কাম আৰম্ভ হ'ব আৰু অতি সোনকালে ভাল ফলাফল লাভ কৰিব। চাকৰিটোত কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পাব, লগতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি থাকিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় থাকিব, কিন্তু সীমাহীন প্ৰেমৰ সম্পৰ্ক থকা মানে পোনপটীয়াকৈ বিপদক মাতি অনা হ'ব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক আৰু ৰিস্কি কামত আগ্ৰহ নকৰিব। আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি সময় দয়ালু হয় তেন্তে সকলো কাম উত্তম পদ্ধতিৰে কৰিব। এই ভাল সময়বোৰক সন্মান কৰক। ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে লাভজনক যোগাযোগ হ'ব পাৰে। ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে সমাধান কৰিব পাৰিব। পাৰিবাৰিক বা সামাজিক সমস্যাত আপোনাৰ মধ্যস্থতা তেওঁলোকৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব। এই সময়ত আৰ্থিক অৱস্থাত কিছু সমস্যা হ'ব, কিন্তু মানসিক চাপ নল'ব। সমস্যাৰ সমাধানো অতি সোনকালে বিচাৰি পাব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো কঠিন হ'ব। ব্যৱসায়ত নিজৰ দায়িত্ব বুজি লওক আৰু সেইবোৰৰ প্ৰতি গুৰুত্ব দিয়ক। অসাৱধানতাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, আৰ্থিক লোকচানো সম্ভৱ।
বৰ্তমান ব্যৱসায়ত কোনো নতুন বিনিয়োগ কৰাৰ অনুকূল সময় নহয়। পত্নীৰ সহযোগিতা আশা কৰাতকৈ অধিক হ'ব আৰু পাৰস্পৰিক সমন্বয়ৰ বাবে উপযুক্ত ব্যৱস্থাও বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহিব পাৰে, ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে। বতৰৰ বাবে শৰীৰৰ বিষ আৰু মৃদু জ্বৰৰ দৰে অৱস্থা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অতি সচেতন হোৱাৰ প্ৰয়োজন। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বিত্ত বা বিনিয়োগৰ সিদ্ধান্ত ইতিবাচক হ'ব। ভাল খবৰ লাভ কৰিব। যদি আপুনি প্ৰাচীনসকলৰ নিৰ্দেশনা বা জ্যেষ্ঠসকলৰ নিৰ্দেশনা অনুসৰণ কৰে তেন্তে আপুনি অগ্ৰগতি লাভ কৰিব পাৰে। কোনো কাৰণ নোহোৱাকৈ অভিযোগ বা মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি মনত ৰাখিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। মানসিক সুখ আৰু শান্তিৰ বাবে কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক। ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপন ৰাখক। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ আহিব। চাকৰিৰ ক্ষেত্ৰত পৰিস্থিতি অনুকূল হ'ব। কৰ্মচাৰীসকলৰ পাৰস্পৰিক সহযোগিতা অব্যাহত থাকিব। বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় বজাই ৰাখক। আপোনাৰ প্ৰেমৰ সংগীকো সন্মান কৰাটো গুৰুত্বপূৰ্ণ। বৰ্তমানৰ বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ কঠোৰভাৱে সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এই সময়ত সংক্ৰমণ গ্ৰহটোৱে আপোনাক কিছু কৃতিত্ব দি আছে। নিজৰ শক্তিক সঠিক দিশত ৰাখক, কাৰণ সময়ৰ লগে লগে কৰা কামৰ ফলাফলো লাভ হয় বা ভাল হয়। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কাৰো লগত কথা পাতিলে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। লগতে মনত ৰাখিব যে জানি বা অজানিতে আপুনি কিবা এটা গুৰুত্বপূৰ্ণ কথা ৰাজহুৱা কৰিব পাৰে। বাহন বা যিকোনো ব্যয়বহুল বস্তুৰ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে। ব্যৱসায়িক স্থানত কিছু সময়ৰ বাবে কৰা পৰিৱৰ্তনে এই সময়ত কিছু উন্নত ফলাফল দিব পাৰে। ধনৰ লেনদেনৰ লগত জড়িত কামবোৰ কৰি থাকোঁতে সাৱধান হওক। সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত চলি থকা পাৰ্থক্যই ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পেলাব। পাৰিবাৰিক সম্পৰ্ক উন্নত কৰিবলৈ ইজনে সিজনৰ প্ৰতি সন্মান আৰু প্ৰেমৰ অনুভূতি থকাটো গুৰুত্বপূৰ্ণ হ'ব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক। ঋতু অনুসৰি খাদ্য আৰু দৈনন্দিন ৰুটিন তৈয়াৰ কৰক। সাম্প্ৰতিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো জৰুৰী হ'ব। অসাৱধানতাই ক্ষতি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি এটা বিশেষ কামৰ বাবে কৰা কঠোৰ পৰিশ্ৰম আজি সফল হ'বলৈ গৈ আছে। যোগাযোগৰ উৎসৰ পৰা আপুনি কিছু তথ্য পাব যিয়ে আপোনাৰ কাম সহজ কৰি তুলিব। ঘৰত আৰু সমাজত আপোনাৰ অৱদান আৰু কামৰ শলাগ ল'ব। কোনো তুচ্ছ বিষয়ক লৈ কোনো আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু চিন্তা নকৰিব, এই পৰিস্থিতিবোৰ অতি সোনকালে আপোনাৰ পক্ষত আহিব। নিজৰ বস্তুবোৰ নিজেই যত্ন লওক, কাৰণ সেইবোৰ হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে। কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান হ'ব। আয়ৰ উৎসও বৃদ্ধি পাব। কেৱল ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। নিয়োজিত লোকসকলৰ ঊৰ্ধ্বতন বিষয়াৰ লগত এতিয়াও কিছু মতানৈক্য থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। স্বামী স্ত্ৰীৰ মাজত মৰমেৰে ভৰা পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অনিয়মিত খাদ্যাভ্যাসৰ বাবে যকৃতৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। অসাৱধানতা এৰি স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰতে কৰা ব্যৱস্থাবোৰ অনুশাসিত আৰু উৎকৃষ্ট কৰি তুলিবলৈ আপোনাৰ প্ৰচেষ্টা প্ৰশংসনীয় হ'ব। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্য আৰু শক্তিৰ ওপৰত বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপুনি নিজে বহুতো সমস্যা সমাধান কৰিব পাৰিব। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু অনাকাংক্ষিত পৰামৰ্শও নিদিব, নহ'লে আপুনি নিজকে কিবা বিপদত পেলাব। লগতে জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপোনাৰ জীৱনত কাৰ্যকৰী কৰক। ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ কাম কাজতহে গুৰুত্ব দিয়ক। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভাৱনা আছে। অভিজ্ঞ ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকে নিজৰ লক্ষ্যত উপনীত হ'ব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ প্ৰতি সীমিত হৈ থাকিব লাগিব। ক্লান্তি আৰু অনিদ্ৰা আদিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত উপযুক্ত জিৰণি লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সুখৰ সময় হ'ব। আপুনি আপোনাৰ জীৱনশৈলী আৰু অধিক উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগিব।
মহিলাসকলে ঘৰুৱা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰি থাকিব। কিছু ঋণৰ ধন পোৱাৰ সম্ভাৱনা আছে। নিজৰ ওপৰত অত্যাধিক দায়িত্বৰ বোজা নপৰিব বা নেপেলাব। বিবাদ বিতৰ্ক আদি পৰিস্থিতিৰ পৰা আঁতৰি থকাই ভাল হ'ব। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম থাকিলেহে ইয়াৰ সমাধান বিচাৰি পাব পাৰে। ব্যৱসায়িক কাম কাজ ভাল হ'ব আৰু তেওঁলোকৰ দক্ষতাৰে তেওঁলোকে আনৰ কামবোৰো সম্পূৰ্ণ কৰিব পাৰিব। ধনৰ লেনদেনত জালিয়াতি হ'ব পাৰে। কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। বিবাহিত জীৱনটো মধুৰ আৰু সুখী হ'ব। পৰিয়ালৰ সৈতে পাৰ্টি বা ফাংচনলৈ যোৱাৰ সুযোগ লাভ কৰিব। মানসিক শান্তি পাবলৈ নিশ্চিতভাৱে যোগ আৰু ধ্যানত কিছু সময় কটাওক আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল অৱস্থাত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আপোনাৰ বাবে অগ্ৰগতিৰ পথ মুকলি হ'ব। গতিকে সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰি থাকক। যদি কোনো আদালতৰ গোচৰৰ সৈতে জড়িত কোনো কাৰ্যবিধি চলি আছে তেন্তে ইয়াৰ সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। এই সময়ত দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যিকোনো পৰিকল্পনা কৰাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক, নহ'লে কিছুমান ভুল হ'ব পাৰে। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা পোৱা ভুল পৰামৰ্শই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। ব্যৱসায়ত গ্ৰহীয় অৱস্থান লাভজনক নহয়, কিন্তু তথাপিও কিছু উন্নতি হ'ব। অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, গতিকে বিনিয়োগ কৰাৰ কথা নাভাবিব। চৰকাৰী চাকৰিত ক্লায়েণ্টৰ লগত কাজিয়া হ'ব পাৰে। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। ঘৰত আলহীৰ গতিবিধিও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ঋতুভিত্তিক সৰু সৰু সমস্যাবোৰ থাকিব। অলপ সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু আৰামৰ সৈতে জড়িত বস্তু ক্ৰয় কৰাত এটা ডাঙৰ দিন কটাব। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ উপকাৰী যোগাযোগো বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব। যিকোনো বিৰূপ পৰিস্থিতিত সমতা বজাই ৰাখিব লাগিব। পুৰণি নেতিবাচক কথাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। বৰ্তমানত জীয়াই থাকিবলৈ শিকক। যিকোনো কাম খৰখেদাকৈ নহয়, স্বাভাৱিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ সাম্প্ৰতিক কাম কাজৰ প্ৰতি মনোযোগ দিব। নতুন আৰম্ভণিৰ বাবে সময় উপযুক্ত নহয়। অৱশ্যে আপোনাৰ বিশেষ যোগাযোগৰ পৰা ভাল চুক্তি লাভ কৰিব পাৰিব। চৰকাৰী স্থানৰ আভ্যন্তৰীণ পৰিৱেশ ইতিবাচক হৈ থাকিব। কোনোবা তুচ্ছ বিষয়ক লৈ পতি পত্নীৰ মাজত বিবাদ হ'ব পাৰে। ঘৰৰ লগত জড়িত বিষয়বোৰ যাতে ওলাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। এই সময়ত আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব। ধ্যান আৰু ব্যায়ামত কিছু সময় কটাওক। এটা পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আৰ্তজনৰ বন্ধুক সহায় কৰি আপুনি আধ্যাত্মিক সুখ লাভ কৰিব। উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদি নিজৰ কামত নিমগ্ন হৈ থাকক। সফলতা পালে এইখিনি মানুহেই আপোনাৰ পক্ষলৈ আহিব। নামভৰ্তিৰ সন্দৰ্ভত চলি থকা সমস্যা আজি সমাধান হ'ব। অসাৰ কামত সময় নষ্ট নকৰিব। ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ বাবে এই সময় অনুকূল। বিৰোধীৰ কাৰ্যকলাপক আওকাণ নকৰিব। এইবোৰৰ বাবে আপোনাৰ ঘনিষ্ঠ মানুহৰ লগত সম্পৰ্ক নষ্ট হ'ব পাৰে। ব্যৱসায়ত বিত্তীয় সাহায্যৰ বাবে স্থবিৰ হৈ পৰা কামটোৱে এতিয়া পুনৰ গতি লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িক স্থানত প্ৰায় বেছিভাগ কামেই সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা ৰাখিব লাগিব, কাৰণ পদোন্নতিৰ সুযোগ সৃষ্টি হৈছে। ব্যক্তিগত সমস্যাই পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব নিদিব। ঘৰত সুখ আৰু শান্তি বজাই ৰখাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব। ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত লোকসকলে একেবাৰে অসাৱধান হ'ব নালাগে। আপোনাৰ ৰুটিনৰ চেকআপ নিশ্চিত কৰক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ সুপৰামৰ্শ কামনা কৰিলোঁ। ধন্যবাদ।